অসম কেবিনেটে কৰিমগঞ্জক শ্ৰীভূমি হিচাপে নামাকৰণ কৰাৰ পাছত বিৰোধী পক্ষৰ বহুকেজনে নেতিবাচক সমালোচনা কৰে। এনে সমালোচনা কৰা উচিত নহয়। এই মন্তব্য আমাৰ নহয়, এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। চাওঁহক এনি লাইভৰ পোনপটীয়া প্ৰতিবেদন। কৰিমগঞ্জৰ নাম সলনিক লৈ পানি যথেষ্ট বিতৰ্ক হৈছে। অখিল গগৈয়ে কৈছে যে হিমন্ত বিশ্ব শৰ্মা নামটোৱে সলাই দিব। মোৰ নামটো যদি ৰবীন্দ্ৰনাথ ঠাকুৰে দি থৈ গ'লহেঁতেন, বেলেগ এটা নাম মই ললোহেঁতেন। এইটো নামটো ৰবীন্দ্ৰনাথ ঠাকুৰে দি থৈ যোৱা, গতিকে মোৰো নামটো যদি 1919 চনত কোনোবা যদি এনেকুৱা ৰবীন্দ্ৰনাথ ঠাকুৰ বা লক্ষ্মীনাথ বেজবৰুৱাই দি থৈ গ'লহেঁতেন, তেতিয়াহ'লে মোৰো নামটো মই হাঁহি হাঁহি তেনেকুৱা নাম এটা ললোহেঁতেন। I think they can criticize me, but why they criticize Rabindranath Tagore? The name was given by Rabindranath Tagore, not by me. So why they criticize him? They can criticize me. And in Assam, why a district should be named after an unknown person? We do not know his history, and we do not know about him. So it should have been changed long back. খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।